हेलो एवरीवन आज मैं सजना एटा रेसिपि दिम बुली भाविছোঁ এইখিনি মই সজনাখিনি কুটি লৈ ধুনিয়াকৈ থৈছোঁ ধুই ইয়াতে মই কেৰাহীত তেল গৰম হ'ব দি লগত পিয়াজ দি দিছোঁ আৰু এইফালে মই এইটোত লৈছোঁ মানে হালধি নিমখ মছলা আৰু মানে জিৰা পাউডাৰ ধনিয়া পাউডাৰ নিমখ গোটেইখিনি ইয়াতে মই দি দিলোঁ এতিয়া তাৰপিছত লগত এইফালে মই পিচিছোঁ মানে আদা নহৰু লগত বিলাহী আৰু ইয়াতে দিছোঁ একেবাৰে বেহাৰ কেইটাও মানে মিক্সিতে মাৰি দিছোঁ অকমান বেছি হৈ গৈছে ফুল হৈ গৈছে ইয়াতে বেহাৰ আদা নহৰু জলকীয়াও দিছোঁ কেঁচা জলকীয়া দি এইখিনি মাৰিছোঁ মই এইখিনি মই অকমান সময় ভুনি লগত মই ইয়াতে বেহাৰখিনি দি দিছোঁ এয়া চোৱা গোটেইখিনি মই মিক্সিত মাৰি লৈ ধুনীয়াকৈ জলদি ভুনা হৈ গৈছে ইয়াতে বিলাহী কেঁচা জলকীয়া আদা নহৰু লগত বেহাৰ গোটেইখিনি মই পেষ্ট বনাই লৈছোঁ সেইকাৰণে জলদি গ্ৰেভিটো হৈ গৈছে এয়া দেখিছে নহয় পানী দি মানে মই ধুনীয়াকৈ এনেকৈ অকমান সময় ভুনি যেতিয়ালৈ মানে ইয়াৰে বেহাৰৰ এটা কেঁচা গোন্ধ ওলাই সেই গোন্ধটো নোহোৱা হ'বৰ কাৰণে অকমান সময় ভুনি আছিলোঁ এতিয়া মোৰ ভুনা হৈ গ'ল এয়া সজনা মই ইয়াতে দি দিলোঁ এনেকৈ অকমান সময় ভুনি আছোঁ লৰাই আছোঁ তাৰপিছত অকমান পানী দি মই ইয়াতে ঢাকনি লগাই থৈ দিম আধা ঘণ্টাৰ কাৰণে এয়া চোৱা মোৰ সজনা তৰকাৰী ৰেডি হৈ গ'ল এয়া ধুনীয়াকৈ সিজিছে